মানুহে কয় অসমীয়াত একো কৰিব নোৱাৰে, কিন্তু আমি লাষ্ট 5 ইয়াৰ্ছৰ পৰা আমি এটা ইনষ্টিটিউট চলাই আছোঁ য'ত আমি অসম বেষ্ট হয় আৰু অসমীয়া টিচাৰে কাম কৰি আছোঁ আৰু আমি এভৰি ইয়াৰ ৰিজাল্ট উলিয়াই আছোঁ। মইতো আগতে বহুতকেইটা আমাৰ কি আছে কি নাই সকলো ক'লোঁ, কিন্তু আপোনালোকে কি বিচাৰে? ৰিজাল্ট বিচাৰে। কাৰণ প্ৰত্যেকটো ইনষ্টিটিউটত যেতিয়া আপুনি যাব তাত আপুনি কোৱালিটিৰ লগতে এভৰি ইয়াৰৰ তেওঁলোকৰ ষ্টেটিষ্টিক্সটো চায়। আমাৰ আজি ষ্টেটিষ্টিকটো মই আপোনালোকক দেখাই আছোঁ। আমি যেতিয়া 2021ত ষ্টাৰ্ট কৰিছিলোঁ, 2020ত আমাৰ 100% ৰিজাল্ট হৈছিল, 2023ত 80% ৰিজাল্ট হৈছিল, 2024ত 74% ৰিজাল্ট হৈছিল আৰু 2025ত 72% ৰিজাল্ট হৈছিল। আৰু আমি এভৰি ইয়াৰ আমি আমাৰ ৰিজাল্টৰ ক্ষেত্ৰত আপডেট কৰি আছোঁ। যদিও পাৰ্চেণ্টেজটো লাহে লাহে কমিছে, এইটো নহয় যে পাৰ্চেণ্টেজ কমি গৈছে। কিয় পাৰ্চেণ্টেজ এই কাৰণে কমিছে? বিকজ এনৰলমেণ্ট বাঢ়িছে। আমাৰ ষ্টাৰ্টিঙত এনৰলমেণ্ট কম আছিল, তো 7% চিট পাইছিল, কিন্তু এইটো আপুনি এনেকৈ ভাবিব নোৱাৰে যে পাৰ্চেণ্টেজ কমি গৈছে তাৰ মানে তেওঁলোকে চিট কমকৈ পাই গৈছে, সেইটো নহয়। আমাৰ নাম্বাৰ অফ ষ্টুডেণ্ট বাঢ়িছে। মই আপোনালোকক এই যে ষ্টেটিষ্টিক্সটো দেখাই আছোঁ তাৰ মানে এইটো নহয় যে আমাৰ ইয়াত আহিলে আপুনি 100% ৰিজাল্ট পাবই। 100% ৰিজাল্ট পাবলৈ হ'লে আমি এজ এ টিচাৰ যদি আপোনালোকক 100% দি আছোঁ, আপোনাৰ ষ্টুডেণ্টজনে সেই 100% এফৰ্ট যদি দিয়ে, মোৰ ফালৰ পৰা এইটো গেৰেণ্টি দিব পাৰিম আপুনি ছাকচেছ হ'ব পাৰিব। আৰু আপুনিতো সেইটোৱে বিচাৰি আছে। আপুনি যদি ৰিজাল্ট অৰিয়েণ্টেড হয়, আপোনাৰ ষ্টুডেণ্টজনৰ ভৱিষ্যতক লৈ যদি আপুনি চিন্তিত হয়, তেতিয়াহ'লে আপুনি জানে আপুনি ক'ত যাব লাগে আৰু ক'ত যাব লাগিব তাৰ কাৰণে ডিটেইলছ যদি আপুনি বিচাৰিছে, আমাৰ ডিটেইলছ তলত দিয়া আছে, তাত কণ্টেক্ট কৰক।